চিলাপথাৰত জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত বিশাল গণসমাৱেশ আৰু প্ৰতিবাদী সমদল। শুকুৰবাৰে দিনৰ প্ৰায় একমান বজাত চিলাপথাৰৰ ৰাস মন্দিৰৰ খেলপথাৰত সদৌ টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত বিশাল গণসমাৱেশ আৰু প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৬ জনগোষ্ঠীৰ লগতে আহোম জাতিক জনজাতিকৰণ কৰাৰ লগতে ভূমিপট্টা আদি বিভিন্ন দাবীৰে বিশাল গণসমাৱেশ আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আহোম জাতীয় ছাত্ৰ সংগঠনটোৱে। আজি উক্ত প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আহোমসকলক জনজাতিকৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে। লগতে অতি সোনকালে চৰকাৰে আহোমসকলক জনজাতিকৰণ নকৰিলে জংগী প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীয়ে।